হাজোৰ ডুমুঠা গুৰিত 135 সংখ্যক শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন। হাজো ৰাইজ সমিতিৰ তত্বাৱধানত হাজো ৰাইজৰ 135 সংখ্যক শাৰদীয় দুৰ্গোৎসৱক লৈ উদযাপন সমিতিয়ে ব্যাপক তৎপৰতা চলাই থকা পৰিলক্ষিত হৈছে। ডুমুঠাগুৰি প্ৰাংগণত আয়োজন কৰা শাৰদীয় দুৰ্গোৎসৱখনি সুচাৰুভাৱে পৰিচালনা কৰিবলৈ উদযাপন সমিতিয়ে যাৱতীয় ব্যৱস্থাও কৰিছে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে অনুষ্ঠিত কৰিব শাৰদীয় পূজা। বৰেণ্য শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত উদযাপন সমিতিয়ে শাৰদীয় পূজা মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ কৰিব বুলি উল্লেখ কৰে। আমাৰ এতিয়া পূজাৰ গোটেইখিনি বস্তু আমি যিখিনি আমাৰ পূজাৰ ভিতৰত পৰে সেইখিনি বস্তু আমি কমপ্লিট ৰেডি। তাৰ ভিতৰত অকণমান আমাৰ শ্ৰদ্ধাৰ শিল্পী ঢুকোৱাৰ কাৰণে অকণমান আমাৰ মানে খেলি মেলি এটা হৈছিল, তথাপিতো এতিয়া লাহে লাহে ঠিক হৈছে। আমি পূজাখন আৰম্ভণি কৰিম প্ৰথম জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দি। তাৰে পিছত আমাৰ এই 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত মা দেৱীৰ যিখিনি আধ্যাত্মিক সেইখিনি থাকিবই আমাৰ। তাৰে ভিতৰত আমাৰ কিছু সাংস্কৃতিক অনুষ্ঠান আছিল। আমি এতিয়া আজি চব কথাখিনি পাতি সেই অনুষ্ঠানখিনি আমি কি কৰোঁ, কেনেধৰণে কৰোঁ, কি কৰিলে ভাল হ'ব, আমি চিন্তা চৰ্চা কৰি আছোঁ। আমি বহিম এতিয়া গোটেই কমিটিৰ বিষয়ববীয়া, আৰু বিশেষকৈ আমাৰ লক্ষ্মী পূজাত মৰ্মিতাক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেতিয়ালৈকে বাৰু আমি সময় আছে, চাই লওঁ পৰিস্থিতি। ৰাইজৰ লগততো আমি থাকিবই লাগিব, ৰাইজ যোনফালে যায়। এতিয়া দুৰ্গা পূজাক লৈ কিছু কাৰ্যসূচী বাতিল কৰা হৈছে নেকি? কিছু নহয়, বহুতখিনিয়ে কাৰ্যসূচী বাতিল কৰা হৈছে আমাৰ। এতিয়া আধ্যাত্মিক অনুষ্ঠানেৰে চলিব। আধ্যাত্মিক অনুষ্ঠানেৰে চলিব, আৰু সৰু সুৰা সাংস্কৃতিক অনুষ্ঠান আছে, কি হয় চাই লওঁ। এতিয়াও পৰিস্থিতি স্বচ্ছতাৰ ক্ষেত্ৰত কেনেধৰণে? আমাৰ স্বচ্ছতা কমিটি আছে, অভ্যৰ্থনা কমিটি আছে, গোটেইখিনি কমিটি বেলেগ বেলেগ। মই দুৰ্গোৎসৱ কমিটিৰ সভাপতি, কিন্তু কমিটি বেলেগ বেলেগ। আৰু আপোনালোকে এবাৰ আহি চাব আমি কি ধৰণে প্ৰশাসনৰ ফালৰ পৰা কেনেদৰে সহায় হৈছে। প্ৰশাসনৰ সুন্দৰ সহযোগিতা, কালি প্ৰতিমা আনোতেও তেখেতসকলে আমাক সহযোগিতা কৰিছে। আৰু তেখেতসকলৰ লগত আমাৰ 2-3 দিন মিটিং হৈছে। এই মিটিঙৰ জৰিয়তে তেখেতসকলে আমাক গোটেইখিনি সহায় কৰিম বুলি কৈছে, আৰু আমাৰো বিশ্বাস তেখেতসকল থাকিব আমাৰ লগত। পূজা প্ৰতিটোৰ দিনে তীৰ্থযাত্ৰী কিমান আগমন হ'ব? আমাৰ প্ৰতিদিনে বুলি ক'লে প্ৰথম দিনা আমাৰ মোটামুটি ধৰি লওক 3000, সপ্তমী অষ্টমীত মোটামুটি 5, নৱমীত অলপ বেছি, নৱমীৰ দিনাখন বেছি হয়, আৰু লক্ষ্মী পূজাত আমাৰ বহুত মানুহ হয়। বিশেষকৈ এইবাৰ সন্ধি পূজা দিনৰ ভাগত পৰিছে। এইটো এটা কিমান ভক্তবান ৰাইজৰ সমাগম। সন্ধি পূজা আপোনাৰ এই ফিল্ডখন নধৰিব মানুহে। আমি চাকি জ্বলাই মাধৱ মন্দিৰৰ তললৈকে যায়, বন্তি প্ৰজ্বলন কৰে। আৰু এইবাৰ বৰ সুখৰ কথা, মানে মানুহখিনি অলপ শান্তি পাব। টাইমটো বৰ ধুনীয়া হৈছে সন্ধি পূজা, দুপৰীয়া ভাগত হৈছে। আৰু আমাৰ এই ঠাইখিনি বৰ পবিত্ৰ ঠাই, সকলোৱে জানে। আমাৰ মাধৱ মন্দিৰৰ তলতেই আমি তেওঁক আৰাধনা কৰি সকলো কাম আৰম্ভ কৰোঁ। আমাৰ শেষত এটা চবত সেৱা হোৱাৰ পিছত এটা আমাৰ জয়ধ্বনি থাকে, হয়গ্ৰীৱ মাধৱ বুলি, সেইটো আমি দিওঁৱেই। আৰু তেওঁৱে আমাক চাব, আৰু তেওঁক আমাৰ ওপৰত বিশ্বাস আছে। সেইখিনিয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।